কোনো দেড় ফুটি মোল্লায় যদি উরুস সম্বন্ধে কোনো ফতোয়া জারি করে সেই দেড় ফুটি মোল্লাক আপোনালোকে মাতি আনি আমাৰ লগত ডিবেটত বহাই দিব। আবুল তাবুল কথা ক'লে মানি আমি নচলোঁ। প্ৰথমে তেখেতসকলে উৰুষ এক প্ৰকাৰ বন্ধই কৰিছিল আমি শুনা মতে। পিছত আমি ৰাইজৰ দাবীত বা ভক্ত বাবা বা ফকীৰ বাবাসকলৰ দাবীত মই কথাখিনি উত্থাপন কৰিছিলোঁ। তাৰপিছত দেখিলোঁ সেইদিনা সামাজিক মাধ্যমত যে দুই দিনৰ কাৰণে উৰুষ হ'ব, উৰুষ মোবাৰক হ'ব। পীৰে কামিল শাহ নাছিৰুদ্দিন বাগদাদী তেখেতৰ উৰুষ দুদিনীয়া কাৰ্যসূচীৰে হ'ব বুলি কৈছে। তো এইখিনিতে মই আৰ্য গোষ্ঠীক অনুৰোধ কৰিছোঁ, চাওক আমাৰ স্থানীয় যিবিলাক ক্ষুদ্ৰ ব্যৱসায়ীসকল আছে তেখেতসকলৰ ফালে চাই কমচে কম আগত 3 দিন হৈছিল, এইবেলি 4 দিন কৰক। 4 দিন কৰিলে ভাল হয়। আৰু এটা কথা, বহুত দূৰ দূৰণিৰ পৰা ভক্ত বাবাসকল ফকীৰ বাবাসকল আহিব, বহুত মহিলা আহিব। তেখেতসকলে আহি অলপ ৰেষ্টৰ কথা আছে, কাৰণ বহুত দূৰৰ পৰা তেখেতসকলে কোনোবা খোজকাঢ়িও আহে। গতিকে এইকাৰণে অনুৰোধ জনাইছোঁ যে তেখেতসকলে 2 দিনৰ পৰিৱৰ্তে 3 দিন বা 4 দিন কৰিলে আমাৰ ৰাইজেও সুবিধা পাব, ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ কাৰণে ভাল হ'ব। আৰু ভক্ত বাবাসকল যিসকল আমাৰ কবৰত জিয়াৰত কৰিব আহিব আৰু সকলোক যিখিনি কাম কাৰ্যসূচী হ'ব সকলো কাৰ্যসূচী ইসলামিক আদব কায়দাত হ'ব লাগিব। কিন্তু যোৱা বছৰ আসলে পারমিশন দিয়া নাই, এইবাৰ চৰকাৰে আসলে পারমিশন দিব না পারমিশন এতিয়া মই সামাজিক মাধ্যমত যিখিনি দেখিছোঁ মই সঠিককৈ ক'ব নোৱাৰিম, কিন্তু তেখেতসকলে যিখন আপোনালোকৰ জলেশ্বৰ প্ৰেক্ষাপটত দেখিছোঁ তাতে দিছে যে দুদিনীয়া কাৰ্যসূচীৰে উৰুষ পালন হ'ব। তাতে আকৌ কৈছে মহিলা আহিব নোৱাৰিব। কিয় মহিলা আহিব নোৱাৰিব? মহিলাৰ অগ্ৰাধিকাৰ আমাৰ চৰকাৰে মহিলাসকলক অগ্ৰাধিকাৰ দিছে। বাল্য বিবাহ বন্ধ কৰিছে, বহু বিবাহ কাৰণে আইন আনিছে আৰু মহিলাসকলৰ সকলো ক্ষেত্ৰত যাতে আগুৱাই যাব পাৰে তাৰ কাৰণে আমাৰ চৰকাৰে কাম কৰি আছে। গতিকে মহিলাসকলক কি কাৰণত পিছফালে ঠেলি দিছে মই নাজানো। মই কৈছোঁ মহিলাসকল কিয় নাহিব, মহিলাসকল আহিব। আৰু এইবাৰ এটা কথা আপোনালোকৰ মাধ্যমে জনাইছোঁ, কোনো দেড় ফুটি মোল্লায় যদি উৰুষ সম্বন্ধে কোনো ফতোয়া জারি করে সেই দেড় ফুটি মোল্লাক আপোনালোকে মাতি আনি আমাৰ লগত ডিবেটত বহাই দিব। আবুল তাবুল কথা ক'লে মানি আমি নচলোঁ। গতিকে ভক্ত বাবাসকলো আহিব, মহিলাসকল আহিব, শান্তি শৃংখলাভাৱে উৰুষ পালন হ'ব লাগিব। আৰু আৰ্য গোষ্ঠীক অনুৰোধ কৰিছোঁ, বিশুদ্ধ খোৱা পানী, থকাৰ ব্যৱস্থা, শৌচাগাৰ এইবিলাক লক্ষ্য ৰাখিব লাগিব। আৰু ক্ষুদ্ৰ ব্যৱসায়ীৰ ক্ষেত্ৰত দেখিছোঁ খুব খাজনাৰ পৰিমাণটো খুব বোলে বেছি লয়। গতিকে এইটো কথাও কৈছোঁ, আৰ্য গোষ্ঠীক অনুৰোধ কৰিছোঁ যে এটা সীমিত ব্যৱসায়ীসকলে যাতে 2 পইচা ৰাহি কৰিব পাৰে তাৰ ব্যৱস্থা যাতে কৰে, একদম অমানসিকভাৱে যাতে কোনো ধৰণৰ খাজনাৰ ব্যৱস্থা যাতে নকৰে। আৰে ভাই, ড্ৰাগছৰ বিৰুদ্ধে এতিয়াতো মই চিঞৰি গ'লে আপোনালোকে বেয়া পাব। ড্ৰাগছৰ বিৰুদ্ধে অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ কৰ্মদক্ষ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন বিজেপি চৰকাৰে আজি ড্ৰাগছৰ বিৰুদ্ধে ফাইট দি আছে। আজি তাতে কৈছে মহিলাসকল আহিব নোৱাৰিব। মহিলাসকল আহিলে তাতে ধাৰ্মিকভাৱে কওক না, ড্ৰাগছৰ বিৰুদ্ধে কওক, তাৰপিছত মটৰ বাইকেল স্পীডত চলাই সেইবিলাকৰ বিৰুদ্ধে কওক, বাল্য বিবাহ বন্ধ কৰিব লাগে সেই বিৰুদ্ধে কওক, বহু বিবাহৰ কথা কওক, এইবিলাকতো এৱাৰনেছ। আৰু এইবিলাক কথাই হাদিছ কোৰাণত আছে ভাই। পবিত্ৰ কোৰাণ শৰীফত কি আছে? ড্ৰাগছ সেৱন কৰিব নালাগে। তাৰপিছত আৰু কি আছে? সৰু বাচ্চা বয়সত বিয়া উপযুক্ত বয়স নহ'লে বিয়া পাতিব নালাগে, বিয়া দিব নালাগে। বহু বিবাহ এক্সেছ বিয়া পাতিব মানা কৰিছে বিনা কাৰণত। এইবিলাকতো কথা কোৰাণেই কৈছে ৰে ভাই, আমাৰ পবিত্ৰ কোৰাণ শৰীফতে কৈছে। গতিকে কোৰাণৰ কথা মানি হজরত মোহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম আমার পয়গম্বর, আমার রসুল, তেখেতের কথা মানি কথাখিনি কওক না। এটা এৱাৰনেছ কৰক মহিলাসকলৰ কাৰণে, এইটো আমাৰ এটা কামত আহিব। ওকে।